টংলাৰ ৰতনপুৰত ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তীৰ লাইসুটা স্থাপন 6, 7 আৰু 8 ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সোণালী জয়ন্তী। সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, BTR মুৰব্বী প্ৰমোদ বড়ো, সাংসদ দিলীপ কুমাৰ শইকীয়া। ৰতনপুৰৰ বিষ্ণু মন্দিৰৰ চৌহদত তথা প্ৰয়াত ভাবিৰাম শৰ্মা সমন্বয় ক্ষেত্ৰত 6, 7 আৰু 8 ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সোণালী জয়ন্তী উদযাপন। দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ ইতিমধ্যে 17খন উপ সমিতি গঠন কৰি প্ৰস্তুতি তুংগত কৰি তুলিছে উদযাপন সমিতিয়ে। দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ ওদালগুৰি জিলাৰ ৰতনপুৰত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি উদযাপন সমিতিৰ সভাপতি ভূমিধৰ শৰ্মা আৰু সম্পাদক ৰমেন শৰ্মাই জানিবলৈ দিয়ে। উল্লেখ্য যে 1966 চনত ৰতনপুৰ নিবাসী প্ৰয়াত পদুৰাম শৰ্মাৰ বাসগৃহত বামুক্ত সত্ৰ সত্ৰাধিকাৰ প্ৰয়াত নৰনাৰায়ণ দেৱ গোস্বামী মহাপ্ৰভুৰ আহ্বানত মঙলদৈ মহকুমাৰ উত্তৰ অঞ্চলৰ টংলা চহৰক কেন্দ্ৰ কৰি সূৰ্য বিপ্ৰ ব্ৰাহ্মণ পৰিয়ালসকলক একত্ৰিত কৰি উজনি নামেৰে নামকৰণ কৰি এটি শাখাৰ জন্ম দিছিল। সেয়েহে তিনিওটা দিনৰ প্ৰতিটো কাৰ্যসূচীতে জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ ঐতিহ্যমণ্ডিত এটা শাখা উজনি শাখা, আৰু উজনি শাখাৰ এই 50 বছৰ পদাৰ্পণ কৰিছেহি। আৰু এই উপলক্ষে সোণালী জয়ন্তী উৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 6, 7 আৰু 8 ডিচেম্বৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোত বিশেষকৈ শাখাৰ সভাপতি ৰবীন শৰ্মা আৰু জ্যোতিষ গোস্বামীৰ নেতৃত্বত এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। আৰু সেই শক্তিশালী অভ্যৰ্থনা সমিতিত ভূমিধৰ শৰ্মাক সভাপতি আৰু ৰমেন শৰ্মাক মুখ্য সম্পাদক হিচাপে লৈ বিভিন্ন উপ সমিতি গঠন কৰা হৈছে। আৰু স্মৃতিগ্ৰন্থ সোণালী ইতিহাস এখনি প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে, যি স্মৃতিগ্ৰন্থত 50 বছৰীয়া এটা ইতিহাসৰ ৰেঙনি আমি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই অঞ্চলত অৰ্থাৎ 1986 চনতে এই ৰতনপুৰস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণত দৰং আৰু ওদালগুৰি জিলাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানৰ সময়ৰ পৰাই এই অঞ্চলত থকা বিভিন্ন জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগত আমি সমিল মিলেৰে এই অনুষ্ঠান আগৰে পৰা আমি আছোঁ। আৰু এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ BTC চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ বিশেষভাৱে আমাৰ অসম ব্ৰাহ্মণ মহাসভাৰ সভাপতি ডাঙৰীয়া খগেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া এই সভাত উপস্থিত হ'ব। জ্ঞাতি বন্ধু বুলি তেওঁ খ্যাতি হৈছে। আৰু দৰং ওদালগুৰি জিলা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আমাৰ সেই অনুষ্ঠানত উপস্থিত থাকিব। মুঠতে এই অঞ্চলৰ বিশেষকৈ উজনি শাখা বুলি কওঁতে ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এক প্ৰতীক বুলি আমি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ এটা অন্যতম শাখা হৈছে এটা গোট উজনি শাখা ব্ৰাহ্মণ সভা। এই স্বৰ্ণ জয়ন্তীত ভৰি দিলে অহা 6, 7 আৰু 8 ডিচেম্বৰ তাৰিখে এই ৰতনপুৰস্থিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সোণালী জয়ন্তী উৎসৱটি ইয়াত আয়োজন কৰা হৈছে। আৰু এই সোণালী জয়ন্তী উৎসৱটিত বিভিন্ন আমাৰ আনুষ্ঠানিক যিখিনি কাৰ্যসূচী আছে, কাৰ্যসূচীৰ উপৰিও বিশেষকৈ ইয়াত যজ্ঞানুষ্ঠান অনুষ্ঠিত হ'ব 8 তাৰিখে, আৰু সেইদিনাখন মুকলি সভা অনুষ্ঠিত হ'ব। আৰু সেইদিনাখন আমাৰ এই উজনি শাখা ব্ৰাহ্মণ সভাৰ অন্তৰ্গত পৰিয়ালসকলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰী আছে, যিসকলে জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে, আৰু যিসকল পুৰোধা ব্যক্তিয়ে দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ লগতেই এই জাতিটোক সমাজখনক আগবঢ়াই লৈ গ'ল, সেইসকল পুৰোধা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গতিকে আমি আশা ৰাখিম এই সোণালী জয়ন্তী উৎসৱৰ জৰিয়তে আমাৰ জাতিটোক সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে কেৱল আমাৰ ব্ৰাহ্মণ সমাজৰ লগতেই নহয়, আন জাতি জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৱদান আছে। তেখেতসকলৰ যি অৱদান, সেই অৱদানক আমি সকলোৱে একেমুখে আমি স্বীকাৰ কৰোঁ। গতিকে সমাজখনক আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে আমি সকলোৱেই একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ যিটো আমাৰ মূল মন্ত্ৰ, এই মূল মন্ত্ৰটো আমি দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাই আমি কঢ়িয়াই নিছোঁ বিগত বছৰসমূহত দশক জুৰি এই সোণালী জয়ন্তী উৎসৱত।
আমি বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকেৰে বসবাস কৰি থকা আমাৰ এই অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ আমি সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ। আমি আশা ৰাখিম 6, 7 আৰু 8 তাৰিখৰ প্ৰতিটো কাৰ্যসূচী যাতে আমি সৰ্বাংগ সুন্দৰ হয়, আমি সকলোৰে উপস্থিতি সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু বিশেষভাৱে আমাৰ এক বৰ্ণাঢ্য সাংস্কৃতিক সভা যাতে ইয়াত উলিওৱা হ'ব আৰু তাৰ লগে লগে প্ৰস্তুতি চলি থকা হৈছে। আৰু বিভিন্নজন ব্যক্তিৰ সোঁৱৰণত বিভিন্নজন ব্যক্তিয়ে কেইবাখনো ইয়াত তোৰণ দি অতিথিসকলক আদৰণি জনোৱাৰ ব্যৱস্থা ইয়াত কৰিছে। আৰু পুনৰবাৰ আপোনালোক সকলোকে এই দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম গোট উজনি শাখা ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তীলৈকে শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰিছোঁ। অতি উলহ মালহেৰে আজি লাইখোটা পতা হৈছে। 1901 চনতেই সেই সময়ৰ লোকৰাৰ সত্ৰাধিকাৰ মাননীয় প্ৰভু সমুদেৱ গোস্বামীদেৱৰ নেতৃত্বত দৰঙৰ দৈৱজ্ঞ ব্ৰাহ্মণসকলক একগোট কৰি ৰাইজমেলৰ জৰিয়তে তেওঁ মঙলদৈ ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। আৰু তাৰ পৰৱৰ্তী কালত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভা নামে এই অনুষ্ঠানটো বৰ্তমান পৰিচালিত হৈ আছে। আৰু ইয়াৰ অন্যতম শাখা হৈছে উজনি শাখা, এক বিস্তৃত শাখা, মানে প্ৰায় ওদালগুৰি জিলাখনেই এই শাখাৰ অন্তৰ্ভুক্ত বুলি ক'ব পাৰি। আৰু অতিমনোনীত এই উজনি শাখাৰ 50 বছৰ অতিক্ৰম কৰিছে। আৰু আমি 50 বছৰৰ যি সোণালী স্মৃতি ধৰি ৰাখিবৰ কাৰণে এই অঞ্চলৰ স্থানীয় থলগিৰি সম্পূৰ্ণ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতিত এখন শক্তিশালী আদৰণি সমিতিৰ জৰিয়তে এই উৎসৱটি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু 6, 7 আৰু 8 এই ডিচেম্বৰ আমাৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱটি পৰিচালিত হ'ব। 50 বছৰ উপলক্ষে আমি 50খন পতাকা উত্তোলনৰ ব্যৱস্থা কৰিছোঁ। স্মৃতিৰোপণৰ ব্যৱস্থা আছে। আমাৰ ভূমিদাতা ভাবিনম শৰ্মাদেৱৰ আবক্ষ মূৰ্তি প্ৰতিষ্ঠা হ'ব। আমাৰ প্ৰতিষ্ঠাপক সভাপতি নৰনাৰায়ণ দেৱগোস্বামীদেৱৰ আবক্ষ মূৰ্তি প্ৰতিষ্ঠা হ'ব। আমি আমাৰ সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা সমাজৰ প্ৰাক্তন সভাপতি, সম্পাদক, বিষয়ববীয়া, জ্যেষ্ঠ পুৰোহিত, আমাৰ শিক্ষাবিদ, সমাজকৰ্মী, খেলুৱৈ, কৃতি শিক্ষক, আমাৰ বঁটাপ্ৰাপক, সাংস্কৃতিক কৰ্মী, ৰাজনৈতিক কৰ্মী, যুৱ কৰ্মী, ছাত্ৰনেতা সমন্বিতে বহু ব্যক্তিক, আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী প্ৰমুখ্যে, ডক্টৰ ডিগ্ৰী হোৱাসকল প্ৰমুখ্যে, SCS বিষয়া প্ৰমুখ্যে, চিকিৎসক প্ৰমুখ্যে আমি সেইদিনাখন এখন বিশাল পৰিসৰত সম্বৰ্ধনা সভা আয়োজন কৰিছোঁ। 50 বছৰ ইতিহাসত ধৰি ৰাখিবৰ কাৰণে আমি এখন ইতিহাস প্ৰণয়ন কিতাপ গ্ৰন্থ এখন ইতিমধ্যে স্মৃতিগ্ৰন্থ এখন আমি প্ৰস্তুতি কাম আগবাঢ়িছে। আৰু সেইদিনাখনেই মাননীয় বিশ্ববিদ্যালয় ছাৰে সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। আৰু আমিতো যিহেতু আমাৰ ব্ৰাহ্মণ বুলি ক'লে মূল ব্ৰাহ্মণৰ সংখ্যা যথেষ্ট কমেই, তথাপিতো আমাৰ স্থানীয় ৰাইজৰ আৰু যিমানবিলাক আমি আমন্ত্ৰণ কৰা ব্যক্তি হ'ব মিলি আমি 4000তকৈ অধিক লোকৰ সমাগম আশা কৰিছোঁ সেইদিনাখন। টংলাৰ পৰা মিনময় চহৰীয়া ৰিপৰ্ট, গ্ল'বেল এনি 24/7।